হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মোৰ পিছে ভালেই, আপোনালোকৰো চাগে ভালেই নহয়নে বাৰু? আজি আমাৰ ঘৰত বাৰীৰে পাণ পাৰিলে। পাণ কিয় পাৰিলে কৈছোঁ বাৰু ৰ'ব। আজি আমাৰ ঘৰত যিহেতু বুদ্ধ পূৰ্ণিমা, ৰাতিলৈ সকাম পতা হৈছে, মানে ভাগৱত পাঠ পঢ়োৱা হৈছে। এয়া চাওকচোন, মায়ে আমৰ আচাৰ কাৰণে আম কাটিছিলে, তাতে অলপ পিহিলে, ভোট জলকীয়া সানি পুৰা খাই ল'লোঁ। আপোনালোকে আম খাই ভাল পায়নে বাৰু? মই বহুত ভাল পাওঁ, কিন্তু মই বেছি টেঙা খাব নোৱাৰোঁ। ইয়াতে শাক কাটিবলৈ কাৰণে গোটেইখন আয়োজন কৰা হৈছে ৰাতিলৈ। ভকতক ভাত বনাবলৈ কাৰণে সুবিধা কৰি দিয়া হৈছে। যিহেতু ইমান গৰম পৰিছে, তলত দিয়া নাই বনাবলৈ, ওপৰতে দি দিছে। মানুহজন পুৰা কামত বিজি, পুৰা হাবি কাটি আছে। সাপ ওলাব বুলি ভয়ো লাগে নহয়, সেয়ে হাবিবোৰ কাটি থাকিব লাগে। ইমান গৰম পৰা দেখি কলবোৰ পকি কিবা হৈ গৈছেগৈ, কলপাতো আনকি পকি গৈছে, জানেনে বাৰু আপোনালোকে? ইয়াতে ভকতসকলক বহোৱা হ'ব ৰাতিলৈ। দেউতাও ভাতকেইটা খাই অলপ বহি লৈছে। দিনৰ 2টাই বাজিলে কাম কৰোঁতে। মাও মগুখিনি ধুই ল'লে, যিহেতু মগু ধুওঁতে অলপ সময় লাগে। মই পিছে ধুবলৈ ইমান ভালকৈ নাজানো, মায়ে ধুনীয়াকৈ ধুই দিলে। এই 4জন ভকত আউনীআটী সত্ৰৰ পৰা আহিছে, তাকে ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ বুলি। ইমান দূৰৰ পৰা আহিছে, ইমান গৰমখনত মনটো কিবা ভালেই লাগি গৈছে। মানুহজনে ধুনীয়াকৈ ধুৱাই লৈছে। ময়ো গাটো ধুই ল'লোঁগৈ। এইটো সময়তে মায়ে ভিডিঅ' বনাই আছিলে, গাটো ধুই মেলি ওলাই ল'লোঁ। তাৰপৰা মায়ে ভাত বনালে, মই প্লেটকেইখনকে সজাই দিলোঁ 4জন ভকতৰ কাৰণে। মায়ে জানো এইটো কি পিঠা বনাইছে, মই নামটো নাজানো। আপোনালোকৰ এইপিনে কি পিঠা কয় বাৰু, নামটো জনাবচোন। সন্ধিয়াই হ'ল, ওচৰ খুৰী, পেহী, আইতা সকলো আহিলে, শাক কাটি আছে। বহুত মানে সময় নাই, তথাপি অলপ ভিডিঅ' কৰি আপোনালোকক দেখাম বুলিকৈ ভিডিঅ'টো বনাইছোঁ। মায়ে পুৰা মিক্সি মাৰি আছে, এইপিনে তেওঁ পুৰা পনীৰ কাটি আছে। প্ৰত্যেকবাৰে তেওঁ অকল পনীৰ কটাই দায়িত্ব পৰে। ইয়া চক পনীৰ আৰু কাবলি বুট। আপোনালোকে খাই ভাল পায়নে? এইপিনে বেঙেনা ফ্ৰাই। ভাতটো হৈ গ'ল, দাইলো হৈ গ'ল, জ্বলা ভাজিও হৈ গ'ল। মানুহজনক ৰুমত আকৌ এবাৰ চাহ দি দিলোঁ। যিমান গৰম পৰিলেও চাহ খাবই। বাহিৰলৈ ওলাই চালোঁ, ইমান ধুনীয়া পূৰ্ণিমা হৈ আছে। যিটো থাকে তাৰে ভজিলে তাকো নিচাৰিত হৰি, যিটো বন্দমতি অধম নৰে, হৰিৰু বহা অপৰাধ কৰে, নাম
শুনিলে শুনিয়ে থাকিব মন যায়, শুনি ইমান ভাল লাগে নহয়নে বাৰু। ৰাতি প্ৰায় 1টাই বাজিলে, ভকতসকলো গ'ল, ওচৰৰ সকলো খাই বৈ গ'ল। তাৰপিছতে হাজবেণ্ডে মই গাটো ধুই আহি আমি তিনিওটাই বহি ল'লোঁ ভাতটো খাবলৈ। আমি তিনিটাও খাই মেলি আজি যিহেতু ইমানেই ভাগৰ লাগিছে, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।